মরিত করে না উড়িয়া বাড়িত ভাতে না ভিখা হাউদর ডিঙৰা বগা পালে তৰা উজনি দেশলৈ যা উজনি দেশলৈ যা হেল্ল' এভৰিৱান, গুড মৰ্ণিং ফ্ৰম তেজপুৰ। এতিয়া মই গৈ আছোঁ মোৰ অন্য এটা বন্ধু দীপৰ ঘৰলৈ, দীপজ্যোতি কলিতা। তাৰ ঘৰ হৈছে ৰঙিয়াত। তো আজি গৈ তাতে ষ্টে' কৰিম। এতিয়া প্ৰায় সময় হৈছে 8:50, মানে প্ৰায় 9টাই বাজিলে আৰু 9টা বজাত মই তেজপুৰৰ পৰা ওলাই গৈছোঁ আৰু 4 ঘণ্টামান সময় লাগিব চাগে ৰঙিয়া গৈ পাওঁগৈ মানে। তো মই ওদালগুৰি হৈ পিনি যাম, তাৰপৰা তামোলপুৰ হৈ ৰঙিয়া। তো নিকুক বিদায় দি আমি ওলাই আহিলোঁ। এতিয়া এইটো এটা চাৰিআলিৰ ৰাইট চাইডে আমি যাব লাগিব ৰঙিয়ালৈ। তো ইয়াতে এখন অভাৰব্ৰিজ বনাই আছে। চ' মই এতিয়া আছোঁ ঢেকীয়াজুলিতো মোৰ চিনাকি বা এগৰাকী আছে, বা আৰু ভিনদু। তেওঁলোক আচলতে শিৱসাগৰ হয়, কিন্তু আজিহে তেওঁলোক নাই, কাৰণ বন্ধ আছে যে তেওঁলোক ঘৰলৈ গৈছে। কিন্তু থকা হ'লে তেওঁলোকৰ ৰুমতো আমি সোমাই যাব পাৰিলোঁ হয়। গছবোৰ এনেকৈ ইউ টাইপ গোটেই ৰাস্তাটো ঘেৰি আছে, এনেকুৱা কি ধুনীয়া লাগিছে। বাহ, নৰ্থ ইষ্টৰ বিউটি সেইটোৱে আৰু, গছ গছনি, সেউজীয়া পৰিৱেশ। আমি এতিয়া ওদালগুৰি ডিষ্ট্ৰিক্টত সোমাই গৈছোঁ। এই দলংখন পাৰ হ'লে আচলতে ওদালগুৰি ডিষ্ট্ৰিক্ট। এখন নদী এখন দেখিছোঁ, কি নদীৰ নাম নাজানো, এই চাইডৰ নদীবোৰৰ নামবোৰ নাজানো, কিন্তু হয়তো কেতিয়াবা এনেকুৱা হ'ব পাৰে নামবোৰ ক'ৰবাত শুনিছোঁ, তেনেকুৱা হ'ব পাৰে। তো শোণিতপুৰ ডিষ্ট্ৰিক্ট পাৰ হৈ এতিয়া আমি ওদালগুৰিত সোমাই গ'লোঁ। আৰু ৰাতিপুৱা একো খোৱা নহ'ল আজি, তো ইয়াতে ক'ৰবাত হোটেল চোটেল পালে মানে ৰখি পিনি ৰুটি চুটি খাই ল'ব লাগিব কিবা এটা। আহি ৰৌতা চাৰিআলি পাই গ'লোহি। ৰৌতা চাৰিআলিতে এডোখৰতে কিবা এটা খাই লওঁ বুলি ভাবিছোঁ। হোটেল এখনত সোমাইছোঁ। মচিছে নি বাইদেউ? পৰঠা হ'ব? হা, ৰুটি হ'ব? দিয়ক, ৰুটি হ'ব কৈছে, ৰুটিকে খাই লওঁ এতিয়া। এইটো ৰাস্তা আপোনালোকে চাওক, এইটো ৰাস্তা হয়নে নহয় মই ধৰিব পৰা নাই, কিন্তু দলং এখন আছে, দলংখনৰ ওপৰেদি আমি আহি গ'লোঁ। হয়তো তলেদি বেলেগ ৰাস্তা থাকিবও পাৰে, কিন্তু মানুহবোৰ এইফালেদি অহা যোৱা কৰি থকা দেখিছোঁ মই, সেইটো কাৰণে এইফালেদি আহি দিলোঁ। কিন্তু শিল দি পূৰা বন্ধ কৰি থৈছেচোন ৰাস্তা। অঁ, এইটো ৰাস্তা আছিলে নেকি মে বি, কোনো চাইনবৰ্ডো নেদেখিলোঁ, সেইকাৰণে ওপৰেদি আহি গ'লোঁ। ৰাস্তাটো ঠিকে আছে নে নাই সেইটোতো গম নাপাইছোঁ বাৰু, অলপ আগত গৈ পিনি আকৌ মেপত চাব লাগিব। মাজে মাজে অলপ ৰৈ আহিব লগা হৈছে, ভাগৰো লাগে অকণমান, কঁকাল চকাল পোনাই পিনি তাৰপিছত আকৌ যাত্ৰা আৰম্ভ কৰোঁ। এতিয়া গৈ আছোঁ আমি। তো এবাৰ মেপখন মই চাই লৈছোঁ, কাৰণ ৰাস্তাটো নহ'লে মানে খেলি মেলি হৈ যাব। অঁ, ঠিকে আছে ৰাস্তাটো। বাইহাটা চাৰিআলিলৈকে এতিয়া ষ্ট্ৰেইট যাব লাগিব, 26 কিলোমিটাৰ, গৌৰেশ্বৰ ৰোড। অঁ, তো ঠিকে আছে ৰাস্তাটো। এতিয়া আমি এফালে গৈ থাকোঁ আৰু 1 ঘণ্টা দেখাইছে,
হয়তো আমি 1 ঘণ্টাতকৈ আগতো পাবগৈ পাৰোঁ। এতিয়া সময় হৈছে 11:30, তো মানে 12টা বজাৰ ওচৰে পাজৰে আমি পাই যাবগৈ লাগে। তো গৈ থাকোঁ। এতিয়া আমি পাইছোঁহি ডিমাকুচি, এডোখৰ ডিমাকুচি টাউন। এতিয়া এইডোখৰ পাৰ হৈ পিনি আৰু যাব লাগিব 1 ঘণ্টামান, তাৰপিছতহে আমি তামোলপুৰ পামগৈ। তামোলপুৰ পোৱা আগে আগে কচুবাৰী বুলি এডোখৰ জেগা আছে, য'ত মোৰ হোষ্টেলৰ আৰু এটা লগৰ আছে মিণ্টু বুলি, তাকো এবাৰ লগ কৰি যাম। বাটত আহোঁতে আচলতে ওলাই আহিছে আৰু কাৰ কাৰ ঘৰ এইটো চাইডত আছে, কাৰ কাৰ নাই, যাৰ যাৰ আছে সিহঁতে কণ্টেক্ট কৰিছে। তো এবাৰ লগ কৰি যাম তেহেঁতক। এইটো ৰাস্তা চাওক কি ধুনীয়া, বহুত ডাঙৰ বাগান দেই এখন। এইফালে চাব পাৰে, এইফালেও চাব পাৰে, বাগানৰ মাজে মাজে ৰাস্তাটো কিমান ধুনীয়া লাগিছে চাওক। বাহ, পুৰা গ্ৰীণ আৰু চবফালে গ্ৰীণ, মজা। বৰ ধুনীয়া দলং এখন পাইছোঁহি। একচুৱেলি নদীখনে বহুত ধুনীয়া, চাব পাৰে আপোনালোকে। পানী নাই, একদম পানী নাই। তো আহি আকৌ অকণমান দেৰি ৰখি লৈছোঁ আৰু বৰ ধুনীয়া বাগান এখন পাইছোঁহি। এইফালে চাব পাৰে গছবোৰ চব কি ধুনীয়াকৈ লাইনকৈ আছে, ইজোপাৰ পাছত সিজোপা। এখন ডাঙৰ বাগান, এইফালে আছে বহুত ডোখৰ, তাৰপিছত আকৌ এইটো ছাইডতো আছে, এফালে মানে কলম মাৰি থোৱা আছে। তো এইখিনিতে অকণমান দেৰি ৰখি লৈছোঁ। ইয়াৰ পাছত অলপ আগলৈ গৈ কচুবাৰী বুলি জেগা এডোখৰ আছে তামোলপুৰ পোৱাৰ আগে আগে। তো তাতে আৰু এটা লগৰ আছে, হোষ্টেলৰে লগৰ মিণ্টু। তো তাক ফোন এটা কৰি চাম, সি যদি ঘৰত আছে তাক এবাৰ লগ কৰি যাম। আমি এতিয়া পালোহি ডুংপাৰা। চাইনবৰ্ডতো ডুংপাৰা বুলি আছে, স্থানীয় ভাষাত অলপ হয়তো বেলেগ হ'বও পাৰে। ডুংপাৰা এইটুকুৰা, ইয়াৰ পিছতে আমি পামগৈ কচুবাৰী। সুধি ল'ব লাগিব এবাৰ। গোপাল মন্দিৰ কোনডোখৰত আছে? এইটো ন? মিণ্টু হাজৰিকা চিনি পায় নি? মিণ্টু হাজৰিকা। আমাৰে ভাইটিৰ। হে? আমাৰে। আপোনাৰ ল'ৰা? আমাৰে ভাইটি বেটা হয়। সি ডিব্ৰুগড়ত পঢ়িছিলে। ডিব্ৰুগড়ত পঢ়াটো আমাৰ ৰঞ্জনৰ দুটা আছে, কি আছে মিণ্টু। এইটো নি ঘৰ? এইটো ঘৰ। ফোন লগাইছিলোঁ, তাক পোৱা নাই। হে? তাৰ পৰাই ডিব্ৰুগড়। ই ক'ত আছে, কি কৰিছে ই? তো আহি ইয়াৰ ঘৰ পাই গ'লোহি। এইটো মিণ্টু, হাই দি দিয়ে। তো ই শুই আছিলে, কালি আচলতে গুৱাহাটী গৈছিলে আৰু গম নাপায়। সি দীপে আকৌ লগালি নি দীপলৈ ফোন? দীপলৈ নাই, সি গম নাপায় মই আহিছোঁ বুলি। ঘপককৈ সোমাই দিলোঁহি আৰু ৰাস্তা বিচাৰি। এতিয়া চাহ একাপ খাম, তাৰপৰা বেছি দেৰি নকৰোঁ, আকৌ ইয়াৰ পৰা গৈ থাকিম। তো এতিয়া তই কি কৰি আছ? এতিয়া মই চিৰাঙত আছোঁ, এজ এ PTI, য'ত আচৰি কলম চিৰাং বুলি কয়, তাত মই PTI কৰি আছোঁ এতিয়া। তো ইয়াকো সেই হোষ্টেলতে লগ পোৱা। হোষ্টেলত আচলতে অসমৰ বিভিন্ন ঠাইৰ বেলেগ ঠাইৰ মানুহ মানে লগ পোৱা হ'ল, আৰু এতিয়া তাৰে মানে চান্সটো মই লৈছোঁ। কাৰণ অসমৰ বেলেগ ঠাইত যিহেতু লগৰবোৰ আছে, তো লগৰবোৰ মানে ৰাস্তাত ফুৰিবলৈ যাওঁতে লগৰবোৰ ঘৰে ঘৰে এপাক মাৰি দিছোঁ আৰু। ঘৰত আহিছিলোঁহে, এইফালে মায়ে এখন উপহাৰ দিলে, আৰনাই, বৰ ধুনীয়া। আৰু এওঁলোক হৈছে কছাৰী, চৰণীয়া কছাৰী মানুহ। তো এওঁলোকৰ ঘৰতে আহিলোঁ আৰু বৰ ধুনীয়া উপহাৰ এখন পালোঁ, আৰনাই। তো এইখন সযতনে ৰাখিম বুলি ভাবিছোঁ। ঘূৰাওঁতে মজা ওলাই যায়। গৈ থাকোঁ, লগ পাম কাইলৈ। ভাইটি থাকা দেই। এখন টাউন পালোহি, তুলসীবাৰী বজাৰ। এইটুকুৰা হৈছে তুলসীবাৰী বজাৰ, আৰু ইয়াতে চাওক জাম লাগিছে, ডাঙৰে বজাৰখন।
মই বেছি আগলৈ আহি গ'লোঁ। লগৰটোলৈ ফোন কৰিলোঁ, লগৰটোৱে কৈছে সি বোলে অলপ পিছতে আছিলে, ক'ৰবাত থান এখনত আছে সি, কিবা তাতো কিবা অনুষ্ঠান হৈ আছিলে। তো আকৌ ঘূৰি যাব লাগিব এতিয়া, কাৰণ সি তাতে থাকিব চাগে অলপ দেৰি। মই গৈ তাতে তাৰ চিনাকি মানুহৰ ঘৰ আছে, তাতে বেগ চেগবোৰ থ'ম বুলি ভাবিছোঁ। এতিয়া আকৌ তেতিয়াহ'লে ঘূৰি যাওঁ এইফালে। যাম মানে বেয়া যাম লাগিছেচোন, যাম ক'ত সেইটোৱে বুজি পোৱা নাই। যামেই যাম, ক'ত যাম সেইটোৱে নাজানিছোঁ আৰু দেই। এই পুৰা গামোচা ফুট লৈ ফুট চুট লৈ ক্ষীণালা বে মানুহটো। এফালে না? অঁ অঁ ঠিক আছে বাৰু। বেয়া গধুৰো, যাবনে টানা? বছ তো এই ভাল দায়িত্বতে আছে চাগে ইয়াত, সেইটো কাৰণে এৰি যাব পৰা নাই। তো এতিয়া তাৰ লগে লগে যাওঁ, বাইকখন থ'ব লাগিব ক'ৰবাত। মানুহৰ ভিৰ চাওক, ইয়াত আচলতে থান এখন আছে, প্ৰায় 500 নে 600 বছৰ পুৰণি বুলি ক'লে অথনি মিণ্টুৱে। তো থানখনৰ কিবা প্ৰতিষ্ঠা দিব, কিবা এটা হৈছে আৰু মুঠতে। মই অলপ পাছত আপোনালোকক জনাই আছোঁ তাক সুধি পিনি কি হৈছে। তো মোক এই থানখনলৈ লৈ আহিছে, আৰু ই মোক ভ্লগ কৰা দেখা নাই বাৰু আগতে। তো থানখনৰ নামটো কি হয়? থানখনে আমি গোসাঁই গোপাল মাৰ্লি থান। গোসাঁই গোপাল মাৰ্লি থান। তো এতিয়া কি প্ৰতিষ্ঠা দিব? আজি প্ৰতিষ্ঠা দিব। আজি বহুত বছৰ পুৰণি বুলি শুনিছোঁ। পুৰণি একজেক্ট মই সেইটো পাহৰিলোঁ। অঁ মানে প্ৰতিষ্ঠা দিৱসৰ দিনাখন, মানে আজিৰ দিনাখনে এনেকৈ বহুত মানুহ হয় আৰু ইয়াত তাৰমানে মেইন হেৰিটো কি আছে যে ইয়াত যদি আমি যিটো মানে বিচাৰোঁ আৰু মনোকামনা পূৰণ হয়। আৰু আপোনালোকে চাব পাৰে বাইক গাড়ী ঢেৰ ইয়াতে, আৰু ছাইডতে এফালে সৰিয়হৰ খেতি, ফটো মাৰিছে, পূজাও কৰিছে মানুহে। মানুহৰ ঢেৰ ভিৰ মানে। এতিয়া যোৱাৰ টাইমত ৰাস্তাটো ঠেক, একদম মানে গাড়ীৰ পূৰা জাম লাগি গৈছে। তো ইয়াতে খিচিৰিৰ ব্যৱস্থা কৰিছে, আৰু মানুহৰ সমাগম আপোনালোকে চাব পাৰে। সেইফালে একদম ভৰ্তি, পূৰা মানুহ ভৰ্তি, কেমেৰাত ইমান নোলাব। আৰু ইয়াতে প্ৰায় 100টা চৰু পতা হৈছে এনেকুৱাকৈ, প্ৰায় 100টা মানে 100খন কেৰাহী ইয়াতে একদম পূৰা বনি আছে আৰু খিচিৰি। চৌকা আমিও কওঁ চৌকা 100টা চৌকা। আৰু খিচিৰিটো কি বুলি কয়? খিচাৰি। সি কৈছে খিচাৰি খুৱাব, মই বুজি পোৱা নাই কি খিচাৰি। তো এইফালে চাব পাৰে সকলোবোৰ লাগি আছে। তো ইয়াতে মংগলৰ কাৰণে সেৱাটো লৈ ল'লোঁ। সেৱা লোৱাৰ পাছতে এতিয়া ওলাই আহিছোঁ, আৰু ইয়াতে খিচিৰি দি আছে। খিচিৰি প্ৰায় 120টা চৌকা, 100টা নহয় 120টা চৌকা আছে। তালৈ যাম এতিয়া, অলপমান খাই ল'ম, তাৰপিছত দেখাই আছোঁ। তো মই ইয়াতে আমাৰ ছাৰক লগ পাইছোঁ, তেওঁ ইয়াৰে প্ৰাক্তন সভাপতি আছিল, প্ৰাক্তন সভাপতি কমিটিৰ। তো তেওঁক মই অকণমান সুধিব বিচাৰিছোঁ থানখনৰ বিষয়ে। থানখন কেতিয়া আচলতে প্ৰতিষ্ঠা হৈছিল, বা কেতিয়াৰ পৰা এই বিশ্বাস ইয়াত প্ৰচলিত হৈ আহিছে, তেওঁ অকণমান চমুকে আপোনালোকক জনাই দিব। মোৰ নাম শ্ৰী উমেশ কলিতা। মই আমাৰ 26 জানুৱাৰী অনুষ্ঠানৰ হোৱাৰ প্ৰাক্তন সভাপতি আছিলোঁ। এতিয়া কথা হ'ল, এই থানখনৰ অনুমানিক কমেও 500 বছৰ আগৰে স্থাপিত। যদিও মন্দিৰ তন্দিৰ নাছিলে, পুৰণা আছিলে, গছ আছিলে, ইয়াত মানুহবিলাকে ঠগি নৈবাত দিছিলে, গছৰ তলতে ঠগি নৈবাতবিলাক দিছিলে। এনেকৈ চলি আহিছিলে থানখন। তাৰপিছত যোৱা 84 চনত ভয়ানক বানপানী হ'ল। বানপানীৰ সময়ত এনেকুৱা এটা অৱস্থা হ'ল যে এই গোটেই ধাননি পথাৰখন চৰাহ পোক কাঢ়ি ধানবিলাক ৰাতিৰ ভিতৰতে বিঘাই বিঘাই কাটি দিয়ে। মানুহবিলাক নিৰুপায় হ'ল, মেডিচিন দিলে, ঔষধ মাৰিলে, কোনো কাম নিদিয়ে।
তাৰপিছত আমি সিদ্ধান্ত ল'লোঁ যে মাৰালী থানত আমি ভাগৱত পাঠ কৰোঁ। ভাগৱত পাঠ কৰোঁ, আমি যিবিলাক খেতিয়ক আছে সেই খেতিয়কবিলাক সকলো উপস্থিত থাকক। এনেকৈ দৈবাত আগবঢ়াই আমি ভাগৱত পাঠ আৰম্ভ কৰিলোঁ 84 চনত ভাদ মাহত। 84 চনৰ ভাদ মাহত আমি ভাগৱত পাঠ স্থাপন কৰিলোঁ। কৰি ইয়াতে ভাগৱত পাঠ হ'ল, কমেও 15 দিন একেৰাহে ভাগৱত পাঠ হ'ল। এই 15 দিন ভাগৱতৰ পাঠৰ কৰিবলৈ যাওঁতে আমি প্ৰায় 3 দিনমান ভাগৱত হোৱাৰ লগে লগে এই চৰা পোকবিলাক নাইকিয়া হৈ গ'ল। হঠাতে দেখা পালোঁ বিভিন্ন ধৰণৰ পক্ষীবিলাক আহি এই পোকবিলাক খাই পেলালে আৰু দেখিলোঁ যে আমাৰ এই পোকে ধান কটাটো বন্ধ হৈ গ'ল। তেতিয়াৰ পৰা আমাৰ প্ৰবাদ আছে আৰু তেতিয়াৰে পৰা আমি ভাদ মাহত আমি 1 মাহৰ কাৰণে আমি ভাগৱত পাঠ ইয়াত স্মৰণ কৰা হয়। বহুত দৰ্শক হয়, ভক্ত হয়। ৰৈ থাকোঁতে এঘণ্টা যাব। লৈ লোৱা নহ'লে কেনেকুৱা হৈছে বুলি মানুহ সুধি মেলি ইমান সাহস নাই। একো নাই, কেনেকুৱা হৈছে লাগিব নেকি? ফাইনেলি পালোগৈ আৰু খিচিৰি। মানুহ এতিয়াও লাইন পাতি আছে। গাড়ী সেইটো চাইডে আছে আনিব। এইফালে চাই ইয়াতো এটা। এইটো বহুত ওচৰত দেখা পাই নেকি? এইটো কি কৰিছা আকৌ? ইয়ে হাঁহি দিছে ন? কেনেকে কেইবাৰো কৰি দিলে আকৌ নাখায়। তো ৰঙিয়া টাউনখন সৰু নহয়, এখন যথেষ্ট ডাঙৰ টাউন। ইয়াতে বহুত বস্তু আছে। তাৰপিছত এইফালে চাওক কিমান ধুনীয়া এটা ক্লক টাৱাৰ। আমি ৰাতি অলপমান ফুৰিছোঁ। দিনতহে থানলৈ গ'লোঁ, তাত অকণমান সময়টো আমাৰ তাতে গ'ল আৰু তাৰপিছত এতিয়া ইয়ালৈ আহিছোঁ। অকণমান টাউনখন ফুৰিছোঁ। টাউনখন যথেষ্ট ডাঙৰ। ইয়াতে জংচন আছে, ৰেলৱে জংচন। তাৰপিছত এয়াৰপৰ্টটো ওচৰে হয় আৰু গুৱাহাটীলৈ বেছি দূৰ নহয়, ইয়াৰ পৰা 1 ঘণ্টা লাগে। বাকী এইটো চাওক। আজি প্ৰথম সোমাইছা নি? আজি প্ৰথম মই ফুৰাবলৈ আহিছোঁ সিহঁতক ৰঙিয়া টাউনত। ৰঙিয়াৰ পৰা ভূটান বৰ্ডাৰ বেছি দূৰ নহয়, প্ৰায় 50 কিলোমিটাৰ হয় আৰু গুৱাহাটীৰ পৰা 100 কিলোমিটাৰ। এতিয়া আমি ভূটানৰ দিশে অলপ যাম বুলি ভাবি আছোঁ। 1 ঘণ্টা সময় লাগিব, তো 1 ঘণ্টা সময়ত আমি গৈ পামগৈ। এতিয়া 11টা বাজিব নাই হোৱা আৰু 10টা চাৰে 10টা বাজিছে। 10টা চাৰে 10টা বাজিছে। এতিয়া আমি ইয়াৰ পৰা ওলাই যাম।